নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি দেউতাই যদি খঙত তোক কেতিয়াবা মৰাই আহিও নহয় মই কিন্তু তোক বচাবলৈ নহয় বৰঞ্চ দুষ্টৰ বেছিকেহে লগাম ভগৱানৰ বিচাৰবোৰৰ ওপৰত কেতিয়াবা খুব খং উঠে মাজনী বৰ খং উঠে কি হ'ল বাইদেউ ইয়াত লটা পৰি আছে ও ইজন দেখোন এই ধৰ ধৰচোন ধৰ উঠা ঐ কোন ক'ত আছ এফালে আসুন কি হৈছে উঠা ধৰ ভালকে ধৰিবি দেই ভালকে ধৰ অ নয়না গামোচাখন আৰু তেল অকণ লৈ আছোন বেগেতে মা কথা এটা কওঁনে ককাইদেউ তাৰ মুখত মা মাতষাৰ শুনাৰ পাছত তাক মোৰ নিজৰ সন্তানৰ নিচিনা লগা হ'ল ইতিমধ্যে সি তাৰ ঘৰ সংসাৰ চিন সকলো পাহৰিছে তাক মোৰ লগতে ৰাখোনে নিজৰ সন্তান কৰি
দাদা ৱেচাৰ ঠিক হ'ল মায়ে চাহ দিছে আহ দাদা শুনচোন তইতো নিজৰ নাম পাহৰিলিয়ে সেইকাৰণে মই তোৰ কাৰণে নাম এটা ভাবিছো নীল মোৰ নাম নয়না তোৰ নাম নীল নীল নয়না ককায়েক ভনীয়েকক একেলগে কিমান যে ভাল লাগিব ধন্যবাদ ভগৱান তোমাৰ এইখিনি দয়া মই জীৱনত কেতিয়াও নেপাহৰো তামোল খা দিয়ক দিয়ক চাদা খাবিনে এই চূণ চাধা অকণ নহ'লে বৰ সেৰেকা সেৰেকা লাগিব ৰহ মই আনি আছো এয়া লচোন মই পাছে দেৰি নকৰোঁ সি ঘৰলৈ আহিলে কথাটো ক'ব সি যদি অলপ চাই নিদিয়ে এইবাৰ সি পাছ নকৰে নহ'লে তাৰ পঢ়া শুনাত একেবাৰে মন নাই মই যাওঁ দিয়ক হ'ব বাৰু মই তাক কম দে বাৰু কেতিয়াবা মানুহ বাধ্যও হয় ককাইদেউ জীৱনৰ মায়ামোহত বন্দী হ'বলৈ এটা কাৰণ লাগেও ধৰ্মেশ্বৰ প্ৰভু তাৰ জন্মদিন কেতিয়া মই নাজানো কিন্তু যিদিনা মোৰ ঘৰলৈ সি আহিলে মোৰ বাবে সেইদিনাই তাৰ জন্মদিন জীবন ধুলি উৰি জীবন ধুলি উৰি ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি কি হ'ল ঐ জীৱনৰ শান্তি মৰ চিঞৰ মাৰি আহিছো যে মনৰ দুখতে গাইছো মই দেহাজনী পঢ়াৰ যিহে বুজা ইয়াতকৈনো আৰু কি ভাল গীত সাহিত্য ওলাব হয় হয়নে এনেই নপঢ়ি নুশুনি বাৰু তই কি কৰি খাম বুলি ভাবিছ কৰো বুলিলেতো বহুত কিবা কিবি কৰিব পাৰি পেহিটি কিন্তু কি কৰিবা উপায় নাই বিএডটো কৰিলো যেতিয়া মাষ্টৰণী হ'বই লাগিব যি দেখিছো জীৱনটো কিতাপৰ লগতে যাব আৰু নবোৰ আশা আছিল তোক মাষ্টৰণী কৰাৰ পঢ়া শুনাত বৰ আগ্ৰহী আছিল তেওঁ বাকী তোৰ কথা আৰু সেই এটা কথা জানিয়েতো ময়ো যুঁজি আছো মাৰ আশা আচৰিত কথা পেহী মানুহ আঁতৰি যায় কিন্তু আঁতৰি নাযায় সেই মানুহৰ কাৰোবাক লৈ আশা বংশৰ লেগেচি কঢ়িয়াৰ দৰে বছৰৰ পিছত বছৰ সপোনৰ লেগেচি কঢ়িয়াব লগা হয় অন্য এজনে সঁচাই পেহী আচৰিত এই জীৱন কাইদেউ ক'ৰবাত ওলালি এই অঞ্জনৰ ঘৰত নাম এভাগি আছে অঁ সিহঁতে বৰকৈ মাতিছে তাৰ পৰাই এপাক মাৰি আহোঁ যা যা এইবোৰত লাগি থাকিলে মনবোৰ অলপ ভালে থাকে হেৰাও লাহে লাহে বুজিছোঁ অথিৰ ধনজন জীৱনৰ যৌৱন অথিৰ হেও সংসাৰ সকলোবোৰ মায়া বুজিছ পাছে সকলোৰে বাবে তোৰ দৰে মায়া এৰা সম্ভৱ নহয় ককাইদেউ সম্ভৱ অসম্ভৱ নাজানো কিন্তু নিজৰ পত্নীয়ে এৰি থৈ যোৱাৰ পিছত মনৰ কথা পাতিবলৈ লগ এটা নাথাকিলে কেতিয়াবা মানুহ বাধ্যও হয় ককাইদেউ
জীৱনৰ মায়ামোহত বন্দী হ'বলৈ এটা কাৰণ লাগেও ধৰ্মেশ্বৰ। তোৰ পথটো মই ভুল পথ বুলি ক'বলৈ নাযাওঁ। তই যিটো কাৰণৰ কথা কৈ গাৰ্হস্থ্য জীৱনৰ প্ৰতি ইমান উদাসীন হৈছ, একেটা কাৰণতো মোৰো অভাৱ। তাৰ পাছতো মই জানো উদাসীন হৈছো? তোৰ জানো এজনী ভনী নাই, এহাল পু জীয়েৰ নাই? তোৰতো আছে। নাতি নাতিনীৰে পুত্ৰ বোৱাৰীয়ে ভৰপূৰ এখন ঘৰ। তাৰ পাছতো নামত থকা আৰু দায়িত্ব পালন কৰাত পাৰ্থক্য আছে। মই পিছে বেয়া পোৱা নাই। মহাপুৰুষ জনাৰ বাণীকে সাৰোগত কৰি জীৱনটো পাৰ কৰিব পৰাটো মোৰ বাবে সৌভাগ্যৰে কথা দেচোন। বাৰু গৈ থাকো দে, দেৰি হ'ব, তই যা। ই বাৰু ল'ৰা ছোৱালীৰ পৰা মানসিক অশান্তি পাই আছে নেকি? খবৰ এটা কৰিব লাগিব। ইও যে নহয়, ক'ত যে থাকেগে মানে ভগৱানেহে জানে আৰু। আজি দেখোন 8 তাৰিখ, তাৰমানে কি কৰো কি কৰো কি কৰো কি কৰো কৰো প্ৰভু, তাৰ জন্মদিন কেতিয়া মই নাজানো, কিন্তু যিদিনা মোৰ ঘৰলৈ সি আহিলে, মোৰ বাবে সেইদিনাই তাৰ জন্মদিন। তাৰ এই জন্মদিনৰ দিনাখন মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু, তাক যেন কুশলে ৰাখিবা। সময় থমকি নৰয়, জীৱনো থমকি নৰয়। নদীৰ সুঁতিৰ দৰে জীৱনে সোঁত সলালে মোৰ। আপোন কোন, পৰ কোন, আজিও নিচিনিলো মই। কৃত্ৰিমতাৰ শৃংগ ভাঙি আকুলতাৰ সাগৰ বিচাৰি পোৱা যেন লাগে আজি। তথাপিও ক'ৰবাত যেন কিবা এটাই আৱেগিক কৰি ৰাখিছে মোক। কিন্তু এয়া সুখৰ নে দুখৰ? যোৱাটো জীৱনত কিবা পুণ্য কৰিছিলোঁ চাগে, যাৰ কাৰণে এইটো জীৱনত তোক লগ পালোঁ। টিফিনত যে মাংস ভৰালি, কিহৰ কাৰণে? কেৰাহীত আছে সেইটো মই বেলেগৰ কাৰণে লৈছোঁ। বেলেগৰ কাৰণে? কাৰ কাৰণে? জীৱন ধূলিয়ৰি জীৱন
আহিলি লচোন ল এই প্ৰসাদকণ ল খাচোন তই বুজিছ মা যোৱাটো জীৱনত কিবা পুণ্য কৰিছিলোঁ চাগে যাৰ কাৰণে এইটো জীৱনত তোক লগ পালোঁ পাপ পুণ্য নেজানো কিন্তু ভগৱানক স্বাৰ্থপৰৰ নিচিনাকে কি প্ৰাৰ্থনা কৰোঁ জান তোৰ যাতে আগৰ কথাবোৰ মনত নপৰে মনত পৰিলে তইতো আগৰ ঘৰলৈ গুচি যাবি তেতিয়া মোৰ কি হ'ব তোকতো মই নিজৰ পেটৰ পোৱালি বুলি ভাবোঁ আৰে মা অ' মা তোকনো কেতিয়া তোৰ নিজৰ নহয় বুলি ক'লো কচোন মোক জন্ম দিয়া মাজনী যদি দৌৰিব কি তই যশোদা কিন্তু দৈৱকীক পোৱাৰ পাছত যশোদাক চাগে কৃষ্ণই পাহৰিয়ে পেলাইছিল কৃষ্ণৰ কথা নাজানো কিন্তু মই কেতিয়াও এৰি নাযাওঁ লগতে এইটোও জানো যে মোৰ বাবে যশোদাই সকলো মোৰ জীৱনত দৈৱকীৰ কোনো উপস্থিতিয়ে নাই হ'ব দে বাদ দে এতিয়া চাহ কাপ লৈ আন আনি আছো তই ভবাৰ দৰে মই একো পাহৰা নাই মা কিন্তু এইটোও ঠিক যে মনতহে পেলাব বিচৰা নাই কিছুমান কথা পাহৰণিৰ গৰ্ভত থকাটোৱে সকলোৰে কাৰণে মংগল কি হ'ল ঐ টিফিনত যে মাংস ভৰালি কিহৰ কাৰণে কেৰাহীত আছে অ' সেইটো মই বেলেগৰ কাৰণে লৈছোঁ বেলেগৰ কাৰণে কাৰ কাৰণে ফচি মৰিম কেতিয়াবা মুখখনৰ কাৰণে ঐ কাৰ কাৰণে কুকুৰ বাহিৰত থকা কুকুৰকেইটাই ভোকতে চিঞৰ বাখৰ কৰি আছে সিহঁতকে দি আহোঁ চাওঁ কাহানিও মাংস নবনোৱা ছোৱালীজনীয়ে আজি কুকুৰলৈ মাংস নিব পৰা হ'ল হেই যি কৰে কৰি থাকক যা জীৱন ধূলি উৰি জীৱন ধূলি উৰি জীৱন